So hello everyone. So মোৰ আগৰ চেপ্টাৰটো কমপ্লিট হৈছে. So মই আজি নেক্সট ষ্টাৰ্ট কৰিম তোমালোকৰ চেপ্টাৰ 6 means work energy and power অৰ্থাৎ কাৰ্য শক্তি আৰু ক্ষমতা. So তাৰ আগতে আমি জানো আহা কাৰ্য শক্তি ক্ষমতা পাছত জানিম. প্ৰথমতে কাৰ্যনো কি বস্তু অৰ্থাৎ work কি বস্তু. That the meaning of work in physics is different from that we generally use in our daily life. অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনত আমাৰ কাৰ্যৰ যি ধাৰণা সেয়া পদাৰ্থ বিজ্ঞানৰ কাৰ্যৰ সংজ্ঞাৰ সৈতে তোমাৰ একে নহয়. সো ডেইলি লাইফৰ কিছুমান এক্সাম্পল আমি ধৰি লওঁ আহা যেটা তুমি ওয়াল এখন তুমি ঠেলি আছা. নেক্সট আছে তুমি ইউ মে বি ষ্টাডিং while sitting at your chair for whole night. তাৰমানে তুমি গোটেই ৰাতিটো তুমি চকীখনত বহি তুমি কিতাপ পঢ়ি আছা. সো ডেইলি লাইফত ক'বলৈ গ'লে যে এইটো এটা কাম তুমি ওয়ালখনত যে ঠেলি আছা হেতু এটা কাম তুমি গোটেই ৰাতিটো যে তুমি চকীখনত বহি পঢ়ি আছা হেতু এটা কাম নহয়নে কিন্তু ফিজিক্সকে যদি ফিজিক্সক সোধা যে এটো কাম হৈছে নে ফিজিক্সে ক'ব যে এয়া কাম নাই হোৱা. সো ফিজিক্সৰ মতে কি যে কোনো এটা বস্তুৰ ওপৰত যেটা ফোর্স এপ্লাই কৰা হয় বস্তুৰ যদি স্থানৰ পৰিৱৰ্তন যদি নহয় অৰ্থাৎ বস্তুটাৰ ওপৰত তুমি ফোর্স এপ্লাই কৰিছা আৰু সেই বস্তুটো যদি এইডোখৰ জায়গাৰ পৰা এইডোখৰ জায়গালৈ যদি যোৱা নাই তেতিয়াহলে ফিজিক্সে ক'ব যে সেই বস্তুটোৰ ওপৰত কোনো ফোর্স এপ্লাই হোৱা নাই. সো এই ওয়ালখনকে চোৱা যে ওয়ালখনক যে আমি ঠেলি আছো কিন্তু ওয়ালখনক আমি কি কৈছো হৰণ ঘটাব পৰা নাই কাৰণ ওয়ালখনটো একে জায়গাতে ৰখি আছে. তাৰমানে ফিজিক্সে কৈছে যে যদিও তুমি ঠেলি আছা ওয়ালখনক কিন্তু তুমি কোনো কাৰ্য কৰা নাই. আৰু মানে একেদৰে তুমি চকীখনত যেতিয়া বহি আছা তুমিতো গোটেই ৰাতিটো একেখন চকীখনতে একে জায়গাতে বহি আছা তুমিতো স্থানৰ পৰিৱৰ্তন তোমাৰটো হোৱা নাই. তাৰমানে ফিজিক্সে কৈছে যে তুমি কোনো কাৰ্য কৰা নাই. হয়নে? গতিকে আমি work কি ক'ব পাৰো in physics work is said to be done if a force acting on a body displaces the body through a certain distance. অৰ্থাৎ বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৰ যদি হৰণ হয় তেতিয়াহে তাক কাৰ্য সম্পাদন কৰা বুলি ধৰা হয়. অৰ্থাৎ ফুটবল এটাৰ ওপৰত তুমি যেতিয়া ভৰিৰে গুৰ মাৰি দিয়া তাৰমানে তুমি ভৰিৰে বলটোৰ ওপৰত এটা ফোর্স এপ্লাই কৰিলা আৰু সেই বলটো তুমি সেইডোখৰ জায়গাৰ পৰা বেলেগ এডোখৰ জায়গালৈ গুচি গ'ল তাৰমানে কি হ'ল ওয়ার্ক ডান হ'ল. কিন্তু ওয়ালখন ঠেলি আছে ওয়ালখন তোমাৰ একে জায়গাত ৰখি আছে তাৰমানে ওয়ার্ক ডান হোৱা নাই. গতিকে এতিয়া আমি জানো আহা যে ওয়ার্কৰ ফৰ্মুলা কি কি. সো ওয়ার্কৰ ফৰ্মুলা আমি ডাবল দুটা চাম. ফার্স্ট আমি চাম কনস্ট্যান্ট ফোর্সৰ কাৰণে নেক্সট চাম ভেৰিয়েবল ফোর্সৰ কাৰণে. অৰ্থাৎ এটা পৰিৱৰ্তনীয় বলৰ কাৰণে হোৱা কাৰ্য আন এটা হৈছে তোমাৰ অপৰিৱৰ্তনীয় বলৰ কাৰণে হোৱা কাৰ্য. সো কনস্ট্যান্ট ফোর্স মানে হৈছে উইথ টাইমৰ সৈতে যাৰ ডাইৰেকশন আৰু ম্যাগনিটিউড চেঞ্জ নহয় অৰ্থাৎ একে থাকে সময়ৰ সৈতে কোনো এটা বলৰ পৰিমাণ মান আৰু তোমাৰ তাৰ ডাইৰেকশন যদি তোমাৰ সেম হয় তেতিয়াহলে সেই ফোর্সটোক তোমাৰ সদায় কনস্ট্যান্ট ফোর্স বুলি কোৱা হয়. অৰ্থাৎ চোৱা তুমি এটা বস্তুৰ ওপৰত ফোর্স এপ্লাই কৰি আছা 1 নিউটন গতিকে 1 মিনিটৰ পিছত তুমি যদি চোৱা তুমি এপ্লাই কৰা ফোর্সটো 1 নিউটনেই হৈ আছে 1 ঘণ্টাৰ পিছত তুমি 1 নিউটনেই হৈ আছে তাৰমানে তুমি যেটো ফোর্স এপ্লাই কৰি আছা হেতু হৈছে অপৰিৱৰ্তনীয় বল কনস্ট্যান্ট ফোর্স. কিন্তু যদিহে তোমাৰ যেটো বলৰ পৰিমাণটো যদি চেঞ্জ হৈ যায় সময়ৰ মূৰে চেঞ্জ হৈ যায় এবাৰ 1 নিউটন হ'ব এবাৰ 2 নিউটন এবাৰ 4 নিউটন আকৌ এবাৰ 1 নিউটন তেতিয়াহলে সেই ফোর্সটোক তোমাৰ ভেৰিয়েবল ফোর্স হোৱা বুলি কোৱা হয়. সো ফার্স্ট আমি জানো আহা যে কনস্ট্যান্ট ফোর্সৰ কাৰণে ওয়ার্কৰ ফৰ্মুলা কি. সো let an object experiencing a force F in a direction inclined at an angle theta with the positive direction of x axis. অৰ্থাৎ ধৰা x আৰু y axisৰ মানে তোমাৰ এই x axisৰ লগত তোমাৰ ইমান ডিগ্ৰী এংগল কৰি থকাকে ফোর্স এটা এপ্লাই হৈছে এটোৰ ওপৰত. ধৰা এখিনিতে এটা অবজেক্ট আছে আৰু এই অবজেক্টটোৰ ওপৰত এটা ফোর্স এপ্লাই হৈছে এনেকে আৰু সেই ফোর্সটোৱে x axisৰ লগত অৰ্থাৎ x অক্ষৰ লগত এটা এংগল কৰি আছে হল. সো এই ফোর্সটো এপ্লাই কৰাৰ পিছত মানে এই বলটো প্ৰয়োগ কৰাৰ পিছত ধৰা হল এই বস্তুটো এইটো স্থানৰ পৰা এইটো স্থানলৈ তাৰ হৰণ হল. ঠিক আছে ডিসপ্লেসমেন্ট এটা হল ইয়াৰ পৰা ইয়ালৈকে. সো ইয়াৰ পৰা ইয়ালৈকে যদি ডিসপ্লেসমেন্ট হল ধৰা হল হেতু d. সো কিছুমান কিতাপত x বুলিও থাকে কিছুমান কিতাপত s বুলিও থাকে নিজৰ কথা কোনটো লিখা হল. সো এতিয়া হল আমি তেতিয়া সেই ওয়ার্কৰ ফৰ্মুলাটো আমি লিখিব পাৰিম F vector dot d vector the scalar product of the force and the displacement.
গতিকে আমি এটো f d cos থিটা বুলি লিখিব পাৰো সোৱা f ৰ কম্পোনেন্ট যদি এবাৰ আনুভূমিক দিশত এবা উলম্ব দিশত অৰ্থাৎ এবাৰ ভাৰ্টিকেল ডাইৰেকশন আৰু এটা তোমাৰ হৰাইজন্টেল ডাইৰেকশনত যদি উলিওৱা কম্পোনেন্ট কেনেকৈ উলিয়াই মই আগৰ চেপ্টাৰত দেখুৱাই আহিছো সো ইয়াৰ কম্পোনেন্ট হ'ব f sin থিটা ইয়াৰ হ'ব f cos থিটা গতিকে এই ফৰ্সটোটো ইয়াৰ ওপৰত কোনো তোমাৰ বিশেষ প্ৰভাৱ বিস্তাৰ কৰা নাই হয়নে কিন্তু এই ফৰ্সটো এপ্লাই কৰাৰ পিছত হে বস্তুটো স্থানান্তৰ কোনফালে হৈছে এটো ডাইৰেকশনত হৈছে গতিকে আমি এটো কম্পোনেন্ট লিখিব পাৰিম f cos থিটা f d cos থিটা ঠিক আছে এটোৱে হৈছে ওয়ার্ক ডানৰ ফৰ্মুলা ইন কেস অফ কনস্ট্যান্ট ফোর্স well so I cap so x axis or directionত যি ইউনিট ভেক্টৰ তাক আমি I cap বুলি লিখো y axis or directionত যি ইউনিট ভেক্টৰ তাক আমি j cap বুলি লিখো আৰু z directionৰ ক্ষেত্ৰত আমি k cap বুলি লিখো so দুটা মানে দুটা ভেক্টৰৰ যদি হদায় ডট প্ৰডাক্ট অৰ্থাৎ স্কেলাৰ প্ৰডাক্ট কোৱা যিটো টাৰ্ম পাম হেতু হদায় তোমাৰ স্কেলাৰ ৰাখি হয় স্কেলাৰ কোয়ান্টিটি হয় so we can say that the work is an scalar quantity হ'ব গতিকে দুটা ইউনিট ভেক্টৰ ডট প্ৰডাক্ট কৰিলে হদায় 1 পাবা মানে একে একে কিন্তু i ডট j cap যদি কৰা 0 পাবা j কৰিলে 1 পাবা k কৰিলে 1 পাবা কিন্তু j আৰু k বা k আৰু i কৰিলে তুমি হদায় 0 পাবা এটো কথা জানি থোৱা গতিকে এতিয়া লিখি লব পাৰা যে what is work done in case of a constant force so work done is an scalar product of force and displacement ঠিক আছে কাৰ্য হল বল আৰু হৰণৰ স্কেলাৰ পূৰণফল হল সো এটা বস্তুৰ ওপৰত প্ৰয়োগ হোৱা বলৰ মান যদি fx হয় আৰু তাৰ হৰণ অৰ্থাৎ ডিসপ্লেসমেন্ট যদি d হয় তেন্তে কাৰ্যক আমি লিখিব পাৰো w f ভেক্টৰ ডট d ভেক্টৰ পৰীক্ষাত এনেকৈ লিখিবা সো এবাৰ আহিল work done by a variable force অৰ্থাৎ পৰিৱৰ্তনীয় বলে কৰা কাৰ্য পৰিমাণ So variable force কি মই অলৰেডি কৈ আহিছো যে যাৰ ম্যাগনিটিউড অৰ্থাৎ মান আৰু ডাইৰেকশন সময়ৰ হৈতে চেঞ্জ হয় so in case of force is variable the work has to be calculated by calculus method অৰ্থাৎ পৰিৱৰ্তনীয় বলৰ ক্ষেত্ৰত কাৰ্যৰ যি পৰিমাণ তুমি উলিয়াবা হেয়া কলন গণিতৰ সহায়ত গণনা কৰা হয় so কলন গণিত কেনেকৈ ইউজ কৰিম চাই থাকা So let value of fx is changing with the value of x. আমি জানো যে বল তুমি বলৰ হৈতে এটা বস্তুৰ স্থানান্তৰ হয় হয়নে ডিসপ্লেসমেন্ট হয় x গতিকে f যিমানে চেঞ্জ হৈ গৈ আছে হিমানে হে বস্তুটো ডিসপ্লেসমেন্টটো ধৰা যদি হৰ তুমি ফোর্স এপ্লাই কৰা তাৰ স্থানান্তৰকৰণো হৰ হ'ব নহয়নে হৰকে গুছি যাব অলপ কমকে ফোর্স এপ্লাই কৰিবা মানে অলপ মান যাব গতিকে প্ৰয়োগ হোৱা যেটো বল fx ৰ মানৰ হৈতে x ৰ মানৰ মানে লগত পৰিৱৰ্তিত হয় so if the object changes its position from xi to xf গতিকে এই গ্ৰাফখনলে চোৱা যে গ্ৰাফখনত মই কি দিছো x axis ৰ ডাইৰেকশনত মই তোমাৰ x ৰ ভ্যালু দিম মানে স্থানান্তৰ কৰিম আৰু এফালে তোমাৰ fx so ফোর্স এপ্লাই কৰিছা ইয়াৰ পৰা ইয়ালে ফোর্স অলপ ইনক্ৰিজ হৈছে এই সময়কণত তোমাৰ যিটো ডিসপ্লেসমেন্ট হৈছে ধৰা del x ইয়া পা ইয়ালে ফোর্স এপ্লাই কৰিলা যেটো ডিসপ্লেসমেন্ট হল ধৰা del x ইয়া পা ইয়ালে del x সো প্ৰত্যেক বাতে সৰু তোমাৰ যি হৰণ অতিক্ৰম কৰি হে বস্তুটোৰ কিমান স্থান অতিক্ৰম কৰিলে xi পৰা এটো হৈছে প্ৰাৰম্ভিক স্থান ইয়াৰ পৰা ইয়ালৈকে গতিকে এই প্ৰত্যেকটো সৰু ডিসপ্লেসমেন্ট অৰ্থাৎ সৰু হৰণৰ কাৰণে হোৱা সৰু যি কাৰ্য পৰিমাণ স্মল ওয়ার্ক ডান এই গুটেই বিলাকক যদি একেলগতে প্লাস কৰা তেতিয়া হলে আমি এখিনি পা এখিনলে যাবলে লগা মুঠ কাৰ্যৰ পৰিমাণটো আমি উলিয়াব পাৰিম অৰ্থাৎ কথাটো এনেকুৱা সো এই গ্ৰাফখনলে চোৱা যে ইয়াত দেখা গৈছে যে এই বস্তু যেটা স্টাৰ্টিং পইণ্ট ধৰা এটো ইয়াৰ পৰা ইয়ালে এটা সৰু দূৰত্ব অতিক্ৰম কৰিছে ধৰা del x হল সো এই সময়টো খৰত যেটো ফোর্স তুমি এপ্লাই কৰিছা ধৰা এখিনি কনস্ট্যান্ট ফোর্স বুলি মই ধৰি লম কাৰণ ইমান সৰু স্থানান্তৰকৰণৰ কাৰণে যেটো ফোর্স এপ্লাই কৰিছে তো ভেৰিয়েবল নে কি পটককে আমি ধৰিব নোৱাৰো গতিকে ইয়াক মই কনস্ট্যান্ট হৈছে বুলি ধৰি লৈছো এইকন জায়গাৰ কাৰণে অলপ কাৰণে হল গতিকে এই সৰু ডিসপ্লেসমেন্টৰ কাৰণে যেটো সৰু ওয়ার্ক ডান হ'ব তাক আমি লিখিব পাৰিম del w হল এটোক আমি লিখিব পাৰিম del w f dot del x গৰি সৰু মানে এই সৰু ডিসপ্লেসমেন্টৰ কাৰণে যেটো সৰু ওয়ার্ক ডান হৈছে এটো ফোর্স এপ্লাই কৰাৰ কাৰণে আমি তো জানো যে w f dot x x বা d যিকোনোটা লিখিবই পাৰি ইয়াত মই x লিখা হৈছে আকৌ তেনেকৈ
এইখিনি পৰা এইখিলে যদি দূৰত্ব অতিক্ৰম কৰিলে ডেল এক্স, এই ডেল এক্সৰ কাৰণে যিটো সৰু ৱৰ্ক ডান তাক আমি লিখিব পাৰিম আকৌ এফ ডট ডেল এক্স। আকৌ এইখিনি পৰা এইখিলেও একে লিখিব পাৰিম ডাব্লিউ ইকুৱেল টু ডট ডেল এক্স। চ' গোটেই তেনেকৈ প্ৰত্যেকবাৰতে গোটেই সৰু সৰু যিবোৰ ৱৰ্ক ডান ওলাব ডেল ডাব্লিউ ডেল ডাব্লিউ ডেল ডাব্লিউ ডট 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 গোটেইবোৰ একেলগতে প্লাছ কৰিলে যিটো পাবা সেইটো হৈছে দ্য টোটেল ৱৰ্ক ডান ইন চেঞ্জিং দ্য পজিশ্যন ফ্ৰম এক্স আই টু এক্স এফ। ইয়াৰ পৰা ইয়ালৈ যাবলৈ লগা মুঠ কাৰ্যৰ পৰিমাণ হ'ল। গতিকে সেইখিনিকে মই এনেকৈ লিখিছোঁ যে ইফ ফৰ এ স্মল ডিছপ্লেচমেণ্ট ডেল এক্স দ্য ভেলু অফ এফ এক্স ইজ কনষ্টেণ্ট। ক'লোৱে যে সৰু ডিছপ্লেচমেণ্টৰ কাৰণে যিটো ফ'ৰ্চ সেইটো সময়ত মই ভেৰিয়েবল বুলি ধৰা নাই, যে সৰু ডিছপ্লেচমেণ্টৰ কাৰণতে এপ্লাই হোৱা ফ'ৰ্চটো কনষ্টেণ্ট। চ' তেতিয়াহে আমি এইটো ফৰ্মুলা লিখিব পাৰিম। গতিকে সৰু হৰণৰ কাৰণে ডেল এক্সৰ মান হ'ব কেনেকৈ লিখিম ডেল ডাব্লিউ ইকুৱেল টু এফ এক্স ডট ডেল এক্স। চ' দেখা গৈছে যে দিছ ইজ ইকুৱেল টু দ্য এৰিয়া অফ দ্য ৰেক্টেংগুল অফ ব্ৰেথ ডেল এক্স এণ্ড লেংথ এফ এক্স। চ' যিটো ৰেক্টেংগুলাৰ শ্বেপ দেখিছা নহয় সৰু এইটো মিনছ আয়তকাৰ, এইটো হৈছে দীঘলটো, এইটো হৈছে প্ৰস্থ। গতিকে ডেল ডাব্লিউ আমি কেনেকৈ উলিয়াইছোঁ ইয়াত এফ এক্স ডট ডেল এক্স। চ' এফ এক্সটো কোনটো এই যে দীঘলীয়াটো লেংথটো যিটো তোমাক মই কৈছোঁ হয়নে, লেংথটো হৈছে তোমাৰ ইয়াত কিমান ধৰিছোঁ ইয়াৰ পোনে পোনে চোৱা এফ এক্সৰ ভেলু। আকৌ প্ৰস্থ অৰ্থাৎ ব্ৰেথটো কিমান ইয়াত ডেল এক্স লৈছোঁ। অৰ্থাৎ দেখিবলৈ এনেকুৱা হৈছেনে যে আমি এটা আয়তকাৰ শ্বেপ অৰ্থাৎ ৰেক্টেংগুলাৰ শ্বেপৰ যেন এৰিয়া যেন উলিয়াইছোঁ। গতিকে আমি ক'ব পাৰোঁ যে এই সৰু ডিছপ্লেচমেণ্টৰ কাৰণে যিটো ৱৰ্ক ডান হৈছে সেই ৱৰ্ক ডানটো হৈছে এই ৰেক্টেংগুলাৰ এৰিয়াটোৰ সমান হ'ল। গতিকে প্ৰত্যেকবাৰতে সৰু সৰু ডিছপ্লেচমেণ্ট অতিক্ৰম কৰোঁতে লগা মুঠ সৰু সৰু কাৰ্যবিলাকক যোগ কৰি পেলাই আমি পাওঁ টোটেল ৱৰ্ক ডান ইকুৱেল টু ডাব্লিউ ইকুৱেল টু ছামেশ্যন অফ ডেল ডাব্লিউ হ'ল। চ' ডাব্লিউ ইকুৱেল টু ছামেশ্যন অফ ক'ৰ পৰা ক'লৈ গৈছে স্থানান্তৰ হৈছে এক্স আই পৰা এক্স এফলৈকে, আৰু ডেল ডাব্লিউ ভেলু কিমান এফ এক্স ডট ডেল এক্স হ'ল। নেক্সট আহিলে ডেল এক্স টেন্স টু জিৰ', অৰ্থাৎ এই ডিছপ্লেচমেণ্টটো যদি বহুত বেছি সৰু হয় তেতিয়া মিনছ ইয়াৰ পৰা ইয়ালৈ যোৱা নাই, এটা সৰু ফ'ৰ্চৰ কাৰণে এইখিনিৰ পৰা এইখিনিলৈ সৰু ডিছপ্লেচমেণ্ট এটা যদি হয় অৰ্থাৎ অলম'ষ্ট ইকুৱেল টু জিৰ' কিন্তু নহয় নগণ্য হয় জিৰ', কাৰণ আমি জানো যে জিৰ' ডিছপ্লেচমেণ্ট হোৱা মানে কি তাৰমানে তাত কোনো ৱৰ্ক ডাউন হোৱা নাই। গতিকে এইটোতো হ'ব নোৱাৰে কাৰণ আমিতো ৱৰ্ক ডাউনৰ ভেলুহে উলিয়াবলৈ গৈ আছোঁ। গতিকে আমি ধৰি ল'লোঁ যে এই ডেল এক্সটো অলম'ষ্ট ইকুৱেল টু জিৰ' মানে বহুত বেছি সৰু। যদি এইটো বস্তু বহুত বেছি সৰু হৈ যায় তেতিয়া এই আয়তকাৰ যিটো শ্বেপ দেখিছা ৰেক্টেংগুলাৰ শ্বেপটোও বেছি সৰু হৈ যাব হয়নে, অকণমানি হৈ যাব, সৰু সৰু দীঘলীয়া অংশ যেন অকণমানি এনেকুৱা। গতিকে ইয়াত যদি কেইটা দেখিছা আয়তকাৰ শ্বেপ 1 2 3 4 5 6 7 8 9টা। চ' ডেল এক্স টেন্স টু জিৰ' হৈ গ'লে এনেকুৱা ৰেক্টেংগুলাৰ শ্বেপ তোমাৰ অসংখ্য হৈ যাব, বহুত হৈ যাব মানে হ'ল। গতিকে আমি এইটো কেনেকৈ লিখিব পাৰিম যে ডাব্লিউ ইকুৱেল টু লিমিট ডেল এক্স টেন্স টু জিৰ' ছামেশ্যন অফ এক্স আই টু এক্স এফ এক্স ডট ডেল এক্স। গতিকে সৰু ৱৰ্ক ডান, গতিকে এই বস্তুটোকে আমি কেনেকৈ লিখিব পাৰিম বেলেগ এটা ভাষাটো লিখিব পাৰিম যে ইয়াৰ পৰা ইয়ালৈ যিটো তোমাৰ স্থানান্তৰ হওঁতে ডিছপ্লেচমেণ্ট হওঁতে যিটো মুঠ কাৰ্য হ'ল সেইটো কৰোঁতে আমি বেলেগ এটা চাইন ইউজ কৰিব পাৰিম, সেইটো হৈছে ইণ্টিগ্ৰেশ্যন চাইন, অনুকলন বিধি। ইণ্টিগ্ৰেশ্যন মানে হৈছে গোটেই বস্তুবিলাক যেতিয়া একেলগতে যেতিয়া থোপ খোৱা হয় তেতিয়া সেই তাক ইণ্টিগ্ৰেশ্যন চাইন ইউজ কৰা হয় হ'ল। গতিকে আমি এইটো এনেকৈ লিখিব পাৰিম, এইটো হ'ল দ্য টোটেল ৱৰ্ক ডান ডাব্লিউ ইন ডিছপ্লেচিং দ্য অবজেক্ট ইজ ডাব্লিউ ইকুৱেল টু এইটো হৈছে তোমাৰ ইণ্টিগ্ৰেশ্যন চাইন, ঠিক আছে, এইটো হৈছে তোমাৰ ইণ্টিগ্ৰেশ্যন চাইন। গতিকে এক্স আই পৰা এক্স এফলৈকে বস্তুটোৰ ডিছপ্লেচমেণ্ট হ'বৰ কাৰণে যিটো মুঠ কাৰ্য পৰিমাণ আমি লিখিব পাৰিম এফ এক্স ডট ডি এক্স হ'ল। এইটোৱে হৈছে ৱৰ্ক ডাউনৰ ফৰ্মুলা ইন কেছ অফ ভেৰিয়েবল ফ'ৰ্চ। চ' এইখিনিতে আমি লিমিট শব্দটো যে ইউজ কৰিলোঁ, লিমিট শব্দটোৰ অৰ্থ হৈছে যে লিমিট ক'ৰ পৰা ক'লে হৈছে সীমা এক্স আই পৰা এক্স এফলৈকে আছে, সেইটো কাৰণেহে আমি লিমিটটো ইউজ কৰিছোঁ। চ' এবাৰ চোৱা আমি যে ৱৰ্ক ডান কি পালোঁ যে ডাব্লিউ ইকুৱেল টু এফ ভেক্টৰ ডট ডি ভেক্টৰ, ডি হৈছে তোমাৰ ডিছপ্লেচমেণ্ট, এফ হৈছে এপ্লাইড ফ'ৰ্চ। অৰ্থাৎ যেতিয়া ফ'ৰ্চ এটা বস্তু দুটাৰ ওপৰত এপ্লাই কৰা হয় তেতিয়া সেই বস্তুটোৰ ডিছপ্লেচমেণ্ট অৰ্থাৎ হৰণ কিমান হয় ডি হয় হ'ল। গতিকে এইখিনিতে হ'ল স্পেচিয়েল কেছ কিছুমান আহি যায়। ফাৰ্ষ্টটো হৈছে পজিটিভ ৱৰ্ক ডান অৰ্থাৎ ধনাত্মক কাৰ্য।
ধনাত্মক কাৰ্য কি যেতিয়া থিটা ইকুৱেল টু 0 হয় অৰ্থাৎ বস্তুটোৰ ওপৰত যেতিয়া তুমি ফ'ৰ্চ এটা এপ্লাই কৰিছা আৰু বস্তুটোৰ যদি ডিসপ্লেসমেন্ট যেটো হ'ল অৰ্থাৎ হৰণ সেই হৰণ আৰু ফ'ৰ্চৰ ডিৰেকশন যদি সেম হয় তাৰমানে কি বুজিবা যে ফ'ৰ্চও এফালে আৰু যদি ডিসপ্লেসমেন্টও এফালে তাৰমানে ইয়াৰ মাজত কোনোবা এংগল আছে জানো সেম ডিৰেকশনত ইয়াত এংগল নাই তাৰমানে থিটা ইকুৱেল টু 0 গতিকে cos 0 ডিগ্ৰী সদায় 1 হয় গতিকে এই ফৰ্মুলাটোত যদি পুট কৰো fd cos theta so cos theta মানে হৈছে 1 গতিকে এটো হৈ যাব w equal to fd গতিকে যেতিয়া ফোর্স আৰু ডিসপ্লেসমেন্টৰ সেম ডিৰেকশনত থাকে তেতিয়া ওয়ার্ক ডান টু কোৱা হয় পজিটিভ ওয়ার্ক ডান গতিকে एग्जांपल টা সোৱা a block is placed on the table and being pulled by a string has positive work done by the applied force obviously তোমাৰ ব্লক এটা যদি টেবুলৰ ওপৰত থোৱা হৈছে আৰু ব্লকটোক তুমি এফালে টানি আছা ঠিক আছে তোমাৰ স্ট্ৰিং এটালৰ হেল্পত তুমি এফালে টানি আছা গতিকে হে বলটো কোনফালে যাব obviously হেফালে যাব তুমি জিফালে টানিবা হেফালে যাব গতিকে যেটো ডিসপ্লেসমেন্টটো হেফালে হৈছে তাৰ মানে f আৰু d মাজত কোনো এংগল হোৱা নাই গতিকে তেতিয়া এই ওয়ার্ক ডানটো সদায় পজিটিভ ওয়ার্ক ডান বুলি কয় জিফালে ফোর্স এপ্লাই কৰিবা হেফালে যদি যায়গে বস্তুটো অৰ্থাৎ ধনাত্মক কাৰ্য সো এবাৰ আহিল তোমাৰ নেগেটিভ ওয়ার্ক অৰ্থাৎ ঋণাত্মক কাৰ্য সো ইফ থিটা ইকুৱেল টু 180 ডিগ্ৰী অৰ্থাৎ কোনোবা এটা বস্তুৰ ওপৰত ফোর্স এপ্লাই হৈছে এইটো ডিৰেকশনত আৰু হে বস্তুটো গৈছে তোমাৰ এইটো ডিৰেকশনত মিন্স যেটো ডিসপ্লেসমেন্ট হৈছে এইটো সাইডে তাৰ মানে দুইটা মাজত এংগল হৈছে 180 ডিগ্ৰী সো তেতিয়া আমি ওয়াৰ্কৰ ফৰ্মুলা লিখিব পাৰিম cos 180 ডিগ্ৰী মানে সদায় -1 হয় গতিকে w equal to fd -1 হ'ব -fd গতিকে ফোর্স আৰু ডিসপ্লেসমেন্টৰ ডিৰেকশন যেতিয়া অপোজিট হয় অৰ্থাৎ বিপৰীত দিশত যেতিয়া হয় তেতিয়া সেই ওয়াৰ্কক ঋণাত্মক কাৰ্য বুলি কোৱা হয় সো एग्जांपल সোৱা the work done by frictional force অৰ্থাৎ ঘৰ্ষণ বলৰ দ্বাৰা যি কাৰ্য কৰা হয় হেয়া হৈছে সদায় নেগেটিভ এতিয়া সোৱা যে যেতিয়া বস্তুটো এটা যেতিয়া হৰাইজন্টেল সাৰফেস এখনৰ ওপৰেদি অৰ্থাৎ আনুভূমিক পৃষ্ঠ এখনৰ ওপৰেদি যেতিয়া টানি নিয়া হয় তেতিয়া যেটো ফ্ৰিকশনাল ফোর্সে সদায় কি অপোজিট ডিৰেকশনত এক কৰে হয়নে সো বস্তুটো যেনিবা তুমি এফালে টানি নিছা হল বস্তুটো তুমি এফালে টানি নিছা গতিকে এই যেটো বস্তুটো তোমাৰ কোনফালে যাব হেফালে যাব তেতিয়া আমি যেটো ফোর্স এপ্লাই কৰিছো আমি কৰা ফোর্সৰ কাৰণে যেটো ওয়ার্ক ডান হৈছে হেতু হৈছে তোমাৰ পজিটিভ ওয়ার্ক ডান কিন্তু সদায় আমি জানো যে সারফেস এখনৰ ওপৰেদি যেতিয়া যায় খহটা সারফেসখনৰ ওপৰেদি ফ্ৰিকশনাল ফোর্সে সদায় অপোজিট ডিৰেকশনত এক কৰে হয়নে এটো হৈছে তোমাৰ ফ্ৰিকশনাল ফোর্সে সদায় আমি এপ্লাই কৰা ফোর্সৰ অপোজিট ফালে এক কৰে গতিকে দেখা গৈছে যে বস্তুটো যেটা এফালে গৈছে ফ্ৰিকশনাল ফোর্সে এফালে তোমাৰ এক কৰিছে গতিকে ফ্ৰিকশনাল ফোর্স আৰু ইয়াৰ ডিসপ্লেসমেন্টৰ ডিৰেকশনটো অপোজিট হৈ গল হয়নে 180 ডিগ্ৰী এংগল কৰি আছে সো এটা ক'ব পাৰিম যে ঘৰ্ষণ বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য পৰিমাণ সদায় তোমাৰ নেগেটিভ হয় পৰীক্ষাত আহিব যে পজিটিভ ওয়ার্ক ডানৰ एग्जांपल দিয়া নেগেটিভ ওয়ার্ক ডানৰ एग्जांपल দিয়া সো এইটা লিখি দিবা সো এবাৰ আহি গল তোমাৰ জিৰো ওয়ার্ক ডান অৰ্থাৎ শূন্য কাৰ্য সো ইফ থিটা ইকুৱেল টু 90 ডিগ্ৰী so we always know that cos 90 degree is always 0 so formula put কৰি দিয়া w equal to fd cos 90 degree jo cos 90 0 হৈ গলে গোটে টাৰ্মটোৱে 0 হৈ যাব তাৰমানে ডিসপ্লেসমেন্ট গতিকে ডিসপ্লেসমেন্ট অৰ্থাৎ হৰণটো যদি প্ৰয়োগ হোৱা বলৰ হৈতি যদি তোমাৰ সদায় পারপেন্ডিকুলার হৈ থাকে তাৰ লগত যদি সমকোণ তোমাৰ হৈ থাকে ধৰা ডিসপ্লেসমেন্ট এফালে হৈছে আৰু যেটো তোমাৰ প্ৰয়োগ হোৱা যেটো বল মানে যেটো আৰু এটা বল ধৰা ইয়াৰ মাজত যদি তোমাৰ 90 ডিগ্ৰী এংগল কৰি থাকে তেতিয়া মানে কি হয় হে তাক জিৰো ওয়ার্ক ডান বুলি কোৱা হয় সো एग्जांपल টো চালে গম পাবা যে when an object body is displaced along an horizontal surface no work is done by its weight since it is always perpendicular to the displacement অৰ্থাৎ আনুভূমিক তলৰ ওপৰেদি বস্তু এটা টানি নিউতে মধ্যাকৰ্ষণ বলে কৰা কাৰ্য পৰিমাণ সদায় শূন্য সো সোৱা ব্লক এটা অবজেক্ট এটা ধৰ তুমি টানি নি আছা ইফালে হল গতিকে ডিসপ্লেসমেন্ট হৈছে এটো ডিৰেকশনত তেতিয়া এটো হৈছে তোমাৰ পজিটিভ ওয়ার্ক ডান আকৌ ইয়াৰ ওপৰত এটা ফ্ৰিকশনাল ফোর্সে এক কৰি আছে ইয়াৰ ওপৰত খহটা সারফেসৰ ওপৰেদি ধৰা নিছা গতিকে ফ্ৰিকশনাল ফোর্সৰ যেটো ওয়ার্ক ডান ইয়াৰ হতি তোমাৰ 180 ডিগ্ৰী কৰি আছে কাৰণে ফ্ৰিকশনাল ফোর্সৰ ওয়ার্ক ডানটো তোমাৰ নেগেটিভ
আৰু ইয়াৰটো পজিটিভ সো একেটা সময়তে আমি জানো যে এই বস্তুটোৰ ওপৰত আন এটা বলে ক্ৰিয়া কৰি থাকে হেতু হৈছে তোমাৰ মধ্যাকৰ্ষণ বল গ্ৰেভিটেশনাল ফোর্স যাক আমি ওয়েট বুলিও কওঁ অৰ্থাৎ ওজন কিন্তু এই ওজনটোৱে এই ডিসপ্লেসমেন্ট যি হৈছে ডিসপ্লেসমেন্টৰ লগত কিমান ডিগ্ৰী এংগল কৰি আছে 90 ডিগ্ৰী এংগল কিন্তু ইয়াৰ হৰণৰ ওপৰত কোনো প্ৰভাৱ বিস্তাৰ কৰা নাই হয়নে গতিকে ইয়াৰ যেটো কাৰ্য যেটো ওয়েট অৰ্থাৎ গ্ৰেভিটেশনাল ফোর্স মধ্যাকৰ্ষণ বলৰ কাৰ্যৰ পৰিমাণ 0 তাক কয় জিৰো ওয়ার্ক ডান সো জিৰো ওয়ার্ক ডানৰ এক্সাম্পল আহিলে এটো লিখি দিবা সো এবাৰ সোৱা তোমাৰ ইউনিট অফ ওয়ার্ক অৰ্থাৎ কাৰ্যৰ একক কি কাৰ্যৰ একক সিজিএস সিস্টেম অৰ্থাৎ গ্ৰাম সেন্টিমিটাৰ গ্ৰাম সেকেন্ড সিস্টেমত ইয়াৰ ইউনিট হৈছে আৰ্গ ইআৰজি আৰ্গ হল আৰু এসআই সিস্টেমত ওয়ার্কৰ ইউনিট হৈছে জুল ঠিক আছে জুল অৰ্থাৎ জি